নমস্কাৰ সকলোকে লাৰ্ণিং কিউবলৈ স্বাগতম জনাইছো। বিভিন্ন চেনেল বা বিভিন্ন বাতৰিৰ জৰিয়তে আপোনালোকে নিশ্চয় ইতিমধ্যে সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটোৰ বিষয়ে গম পাইছে যে সকলো শিক্ষক কৰ্মচাৰীয়ে টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। এই চেনেলটোৰ মাধ্যমত আজি আমি আলোচনা কৰিম চাকৰি কৰি থকা শিক্ষক এজনে কি ধৰণে অতি সহজে অকণমান প্ৰস্তুতি চলাই অকণমান প্ৰিপাৰেশ্যন কৰি এই টেট পৰীক্ষা সুন্দৰকৈ পাছ কৰি যাব পাৰে বেছি টেনশ্যন নোহোৱাকৈ। গতিকে আহক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চ' ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি লওক যদি টেট দিম বুলি ভাবিছে আৰু আপুনি এজন যদি ইন ছাৰ্ভিচ টিচাৰ হয়। এই ভিডিঅ'টোৰ জৰিয়তে বিভিন্ন সময়ত আপোনালোকে গাইডেন্স পাই থাকিব কি ধৰণে প্ৰস্তুতি চলাব লাগে এই টেট পৰীক্ষাৰ বাবে বা কেতিয়া পৰীক্ষা অনুষ্ঠিত হয়, কেতিয়া ফৰ্ম ফিল আপ হ'ব, এই আটাইবোৰ ইনফৰমেশ্যন এই চেনেলটোৰ জৰিয়তে আপোনালোকে পাই থাকিব। লগতে আমাৰ হোৱাটছএপ গ্ৰুপ এটাও আছে, তাতেও আপোনালোকে জইন হৈ ল'ব পাৰে, লিংক থাকিব কমেণ্ট ছেকশ্যনত। আহক আৰম্ভ কৰিছোঁ। আৰম্ভ কৰাৰ আগত আৰু এটা কথা, লাৰ্ণিং কিউবৰ আমাৰ এটা পেইড বেটছ আছে। আমি পেইড বেটছ চলাই আহিছোঁ, বাট নতুনকৈ ইন ছাৰ্ভিচ টিচাৰসকলৰ কাৰণে বিশেষ এটা বেটছ পুনৰ লঞ্চ কৰিছোঁ। এই বেটছৰ বিষয়ে আমি ভিডিঅ'ৰ মাজত বা শেষত কথা পাতিম। আৰম্ভ কৰিব লৈছোঁ। আজিৰ ভিডিঅ'ৰ মেইন উদ্দেশ্য সেয়া হৈছে যে সুপ্ৰিম কোৰ্টে আপোনালোকক ইতিমধ্যে অৰ্ডাৰ এটা দি দিছে যে সকলো শিক্ষকে টেট পাছ কৰিব লাগিব। চ' এতিয়া শিক্ষকসকলৰ মাজত দুটা ধৰণৰ কেটেগৰী আহি গৈছে যে কিছু শিক্ষকে বস্তুটো খুব পজিটিভলি লৈছে আৰু ভাবিছে যে মোৰ বয়স যিমানেই নহওক কিয় 53 হ'ব পাৰে, 54 হ'ব পাৰে। দুই চাৰিটা মই ফোন কল পাইছোঁ, তেওঁলোকৰ বৰ্তমান বয়স 57, বেছি বছৰ নাই ৰিটায়াৰমেণ্টলৈকে, আৰু সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰে যিসকলৰ চাকৰি আৰু 5 বছৰতকৈ কম আছে তেওঁলোকে টেট নকৰিলেও হ'ব বুলি কৈছে। তথাপিও তেওঁলোকে উৎসুক যে আমিও প্ৰস্তুতি চলাই টেট পৰীক্ষা পাছ কৰি যাম। আৰু এটা ধৰণৰ আছে যিসকলে কোৰ্টত এপিল কৰিব কথা ভাবিছে। দুয়োটাই নিজৰ নিজৰ জেগাত শুদ্ধ। আজিৰ কথা আমি বিশেষকৈ পাতিম যিসকলে প্ৰস্তুতি চলাই টেট পৰীক্ষাটো পাছ কৰি যাব বিচাৰে সেইসকলৰ বিষয়ে। তো এতিয়া টেট পৰীক্ষা বুলি ক'লে টেট পৰীক্ষা দুটা কেটেগৰীত অনুষ্ঠিত হয়। এটা হৈছে আপোনাৰ লোৱাৰ প্ৰাইমাৰী ছেকশ্যনৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হয়, আন এটা হৈছে আপাৰ প্ৰাইমাৰী ছেকশ্যনৰ কাৰণে টেট পৰীক্ষা অনুষ্ঠিত হয়। ঠিক আছে, সেই যিখন সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰ আছে তাত হাইস্কুলৰ কথা কোৱা হোৱা নাই। যদি আপুনি লোৱাৰ প্ৰাইমাৰী বা আপাৰ প্ৰাইমাৰী ছেকশ্যনৰ তেতিয়াহে টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব, কাৰণ RTE এক্ট, ৰাইট টু এডুকেশ্যন এক্টখনৰ মেনশ্যন কৰা আছে। এক্টখন মতে আপাৰ প্ৰাইমাৰীলৈকে শিক্ষকসকলক টেট মেণ্ডেটৰী, হাইস্কুল বা হায়াৰ ছেকেণ্ডেৰী স্কুলত মেণ্ডেটৰী নহয়। ঠিক আছে, গতিকে যিসকল লোৱাৰ প্ৰাইমাৰী স্কুলত আছে, আপাৰ প্ৰাইমাৰী স্কুলত আছে, তেওঁলোকে টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। এতিয়া যদি আপুনি ৰিক্ৰুইটমেণ্টৰ সময়ত UPত আছিল আৰু পিছৰ পৰ্যায়ত স্কুলখন বা আপোনাৰ পষ্টটো হাইস্কুললৈকে উত্তীৰ্ণ হৈ গৈছে, আপগ্ৰেড হৈ গৈছে, তথাপিও যিহেতু আপুনি ৰিক্ৰুইটমেণ্টৰ সময়ত UPত আছিল, টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব। ঠিক আছে, কোনে কোনে লাগিব সেই বিষয়ে আমি বুজি পালোঁ। গতিকে আহক আমি আৰম্ভ কৰোঁ। আৰু এটা কথা মাজত কৈ থওঁ যে কিছু কমেণ্ট আহিছিল যে কম্পেশ্যনেট গ্ৰাউণ্ডত যদি তেওঁলোকে এপইণ্টমেণ্ট পাইছে বা বেলেগ বেলেগ গ্ৰাউণ্ডত যদি এপইণ্টমেণ্ট পাইছে তেওঁলোকে টেট পৰীক্ষা উত্তীৰ্ণ হ'ব লাগিব নে নাই। সকলোৱে লাগিব। কম্পেশ্যনেট গ্ৰাউণ্ডত এপইণ্টমেণ্ট পালেওতো তেওঁলোক এজ এ টিচাৰ হিচাপে আছে। চ' টিচাৰ এজনৰ টিচাৰ এলিজিবিলিটি টেষ্ট উত্তীৰ্ণ আজিৰ ডেটত হ'ব লাগিব, আইনে সেইটো কথা কৈছে। ঠিক আছে, গতিকে এপইণ্টমেণ্ট কেনেধৰণে হৈছে সেইটো মেটাৰ নকৰে। এতিয়া এই যে টেট পৰীক্ষা বুলি বাৰে বাৰে কৈ আছোঁ, এই টেট পৰীক্ষা আমি কেনেধৰণে উত্তীৰ্ণ হ'ব পাৰোঁ। এই টেট পৰীক্ষা উত্তীৰ্ণ হোৱাৰ তিনিটা উপায় আছে। এটা হৈছে CTET, আনটো আপোনালোকে শুনি থাকে অসম টেট, আছাম টেট বুলি যাক আমি কওঁ, আৰু থাৰ্ড এটা কেটেগৰী আছে, সেয়া হৈছে স্পেচিয়েল টেট। চৰকাৰে মাজে মাজে স্পেচিয়েল টেট অনুষ্ঠিত কৰে। এতিয়া অসম চৰকাৰৰ এটা পলিচি আছে। কি পলিচি? বোলে যেতিয়া আমি এ টেট অনুষ্ঠিত নকৰোঁ তেতিয়া আমি কি কৰিম, CTETক প্ৰাধান্য দিম। তো লাষ্ট এ টেট কেতিয়া অনুষ্ঠিত হৈছিল? অসম টেট 2021 চনত অনুষ্ঠিত হৈছিল। তাৰ পিছততো হোৱা নাই, কিন্তু ৰিক্ৰুইটমেণ্ট চলি আছে। গতিকে তাৰ পিছত CTETৰ প্ৰাৰ্থীসকলক মান্যতা দিয়া হৈছে। গতিকে অসম চৰকাৰত CTETৰ প্ৰাৰ্থীসকলক সম্পূৰ্ণ মান্যতা দিয়ে। গতিকে কোনো টেনশ্যন নাই। CTET প্ৰত্যেক বছৰে দুবাৰকৈ অনুষ্ঠিত হয়, সাধাৰণতে জুলাই আৰু ডিচেম্বৰত। 2025ত জুলাইৰ পৰীক্ষাটো কিবা কাৰণত অনুষ্ঠিত নহ'ল,
ডিসেম্বৰৰ পৰীক্ষাটো অনুষ্ঠিত হ'ব প্ৰত্যেক বছৰে তেনেকৈ দুবাৰকৈ আপোনালোকে সুবিধা লাভ কৰে CTET ক্লিয়াৰ কৰাৰ কাৰণে ধুনীয়াকৈ ছমাহ এটা প্ৰস্তুতি চলাই CTETটো অতি সহজে ক্লিয়াৰ কৰিব পাৰি কেনেধৰণে পাৰি সিলেবাছৰ বিষয়ে আজি কথা আমি আলোচনা কৰি লম থাৰ্ড এটা হৈছে কি স্পেচিয়েল টেট এই স্পেচিয়েল টেটটো চৰকাৰে বিশেষ সময়ত পাতে কেতিয়া পাতে যেনে ধৰণ লাষ্ট আমি কেতিয়া চালো সৰ্বশিক্ষাৰ অভিযানৰ যি কিছু বা তেনেধৰণৰ কিছু আগৰ টিচাৰ কন্ট্ৰেকচুৱেলত কৰি থকা টিচাৰক ৰেগুলাৰ কৰাৰ সময়ত তেওঁলোকক টেট লাগিব বুলি ক'ল তেওঁলোকক টেট লাগিব বুলি কওঁতে কি কৰা হ'ল স্পেচিয়েল টেট অনুষ্ঠিত কৰি কেনে যিসকলে পাছ কৰিছে তেওঁলোকক ৰেগুলাৰ কৰি দিয়া হ'ল ঠিক তেনেকৈ যদি এই সুপ্ৰিম কোৰ্টৰ অৰ্ডাৰটো যদি ফ'ল' কৰে তেতিয়াও কৰি থকা শিক্ষকসকলক এটা সুবিধা দিব সুবিধাটো দিওঁতে কি কৰিব চৰকাৰে স্পেচিয়েল টেট অনুষ্ঠিত কৰিব স্পেচিয়েল টেট দি কেনে CTETৰ উপৰিও বা আসাম টেটৰ উপৰিও আন এটা সুবিধা দিব টেট পৰীক্ষা উত্তীৰ্ণ হোৱা সেয়া হৈছে স্পেচিয়েল টেট কিন্তু এই বস্তুটো কেতিয়াও মাইণ্ডত ভৰাই নল'ব যে স্পেচিয়েল টেট মানে শিক্ষকসকলৰ পুৰণা শিক্ষকসকলৰ কাৰণে পাতিছে গতিকে স্পেচিয়েল টেটটো সহজ হ'ব নেকি সেই বস্তুটো কেতিয়াও নকৰে আজিৰ ডেটত ঠিক আছে কাৰণ হিউমেনিটেৰিয়ান গ্ৰাউণ্ডত কমকৈ চাই আজিকালি বহুত বেছি প্ৰেক্টিকেলি বা যি শব্দই ব্যৱহাৰ নকৰকেও নিষ্ঠুৰ কয় নকয় নাজানো বাট এই হিউমেনিটেৰিয়ান গেমটো আমি পুৰণা টিচাৰ আমাৰ পেপাৰখন সহজ হ'ব লাগে স্পেচিয়েল টেট তেনেকৈ নাচায় সেইটো ৰিয়েলিটি আজিৰ ডেটৰ গতিকে প্ৰস্তুতি কিন্তু সমানে চলাব লাগিব বাৰু যি নহওক চ' এতিয়া আমাৰ সন্মুখত আটাইতকৈ ভাল সুবিধাটো হৈছে যে আমি CTET ধুনীয়াকৈ উত্তীৰ্ণ হৈ যাব পাৰোঁ প্ৰত্যেক বছৰে দুবাৰ হয় প্ৰিপাৰেশ্যন চলাম প্ৰথমবাৰতেই ক্ৰেক কৰি দিবলৈ চেষ্টা কৰিম কিবা কাৰণত যদি নহয়ও নেক্সট আৰু ছমাহৰ পিছত আকৌ CTET হ'ব সেই যিখিনি প্ৰস্তুতি আমি কৰি থৈছিলোঁ সেইখিনি কামত আহিব আকৌ আমি পাছ কৰি যাম তো আমি CTETৰ বিষয়ে আজি ডিটেইলছত ধুনীয়াকৈ আলোচনা কৰিম তো CTET এতিয়া CTET দুটা কেটেগৰীত অনুষ্ঠিত হয় আকৌ CTET কোন দুটা কেটেগৰীত অনুষ্ঠিত হয় এটা হৈছে LP লোৱাৰ প্ৰাইমেৰী ছেকশ্যনৰ কাৰণে আন এটা হৈছে UP আপাৰ প্ৰাইমেৰী ছেকশ্যনৰ কাৰণে অনুষ্ঠিত হয় দুইটাৰ বিষয়ে আমি কথা পাতিম CTETত মুঠ কিমান নম্বৰৰ প্ৰশ্ন হয় মুঠ 150 নম্বৰৰ প্ৰশ্ন হয় 150 মাৰ্কছ 150টা প্ৰশ্ন থাকে প্ৰত্যেকটো প্ৰশ্নৰ কাৰণে 1 নম্বৰকৈ থাকিব মুঠ 150 নম্বৰ সময় দিব আপোনালোকক 2.5 ঘণ্টা ঠিক আছে 2.5 ঘণ্টা সময় দিব 150 নম্বৰৰ প্ৰশ্ন অনুষ্ঠিত হ'ব LPৰ কাৰণে এখন পেপাৰ হ'ব UPৰ কাৰণে এখন বেলেগ পেপাৰ হ'ব পৰীক্ষা ক'ত অনুষ্ঠিত হয় সাধাৰণতে পৰীক্ষাসমূহ গুৱাহাটীত অনুষ্ঠিত হয় গুৱাহাটীৰ স্কুলসমূহত অনুষ্ঠিত হয় CBSE স্কুলসমূহত হয় কাৰণ CTETটো পাতে কোনে CBSE পাতে এতিয়া কিছুমানৰ কনফিউজন আছে যে CTET অনলাইন হয় নেকি CTET দুবছৰ আগত এবাৰ আগতে প্ৰথমতে অফলাইন হৈ আছিল স্কুলসমূহত অনুষ্ঠিত হয় তাৰপিছত দুবছৰ আগত এবাৰ অনলাইন কৰিলে কিন্তু এতিয়া আকৌ অফলাইন হোৱা হৈছে কাৰণ কেণ্ডিডেট বহুত বেছি হয় আমাৰ অনলাইনৰ ইনফ্ৰাষ্ট্ৰাকচাৰ ইমান সুবিধা নাই সেইকাৰণে পুনৰবাৰ এতিয়া অফলাইন হ'বলৈ আৰম্ভ কৰিছে MCQ পেটাৰ্ণৰ প্ৰশ্ন থাকে তাৰ মানে 4টা অপচন আপুনি লিখিব মানে বৰ্ণনা কৰি লিখিব লগা একো নাই প্ৰশ্ন থাকিব তাৰ 4টা অপচন থাকিব শুদ্ধ উত্তৰটো টিক কৰি ফেলাই আগুৱাই গ'লে হ'ল আৰু আটাইতকৈ ডাঙৰ এডভান্টেজটো হৈছে নো নেগেটিভ মাৰ্কিং সাধাৰণতে MCQ পেটাৰ্ণবোৰৰ কি হয় নেগেটিভ মাৰ্কিং থাকে যে ভুল উত্তৰৰ কাৰণে মাইনাছ মাৰ্ক কাটা যায় কিন্তু CTET পৰীক্ষাটো ইমানে আপোনালোকক সুবিধা কৰি দিছে যে কোনো ধৰণৰ নেগেটিভ মাৰ্কিং নাথাকে 150 নম্বৰৰ ভিতৰত যদি আপুনি 90 মাৰ্কছ পায় পাছিং মাৰ্ক কিমান 90 মাৰ্কছ যদি আপুনি পাইছে 150ৰ ভিতৰত তেতিয়াহ'লে মানে 60% যদি আপুনি পাইছে ধুনীয়াকৈ কি কৰিব পাৰে পাছ কৰি যাব পাৰে এতিয়া চাওক যিসকল ফ্ৰেছ কেণ্ডিডেট তেওঁলোকে 90 পালে পাছ কৰিলেও চাকৰিটো নাপাব পাৰে তেওঁলোকৰ কাৰণে 120 130 125 115 এনেধৰণৰ নাম্বাৰ লাগিব চাকৰিটো পাবলৈ কিন্তু আপোনালোকৰতো চাকৰিটো অলৰেডি কৰিয়ে আছে আপোনালোকক জাষ্ট পাছ কৰি যাব লাগে সেইকাৰণে আপোনালোকে যদি 90 এটা আনে 150ৰ ভিতৰত যেহেতু নেগেটিভ মাৰ্কিঙো নাই ধুনীয়াকৈ কি কৰিব পাৰে এই CTET পাছ কৰি যাব পাৰে পালো আমি বুজি বেছিকখিনি এতিয়া আহিছোঁ কি পেটাৰ্ণটো কেনেধৰণৰ হয় এই 150 মাৰ্কছ যে থাকে 150 মাৰ্কছৰ পেটাৰ্ণ মানে কোনটো ছেকশ্যনৰ পৰা কোনটো বিষয়ৰ পৰা কিমান নম্বৰৰ প্ৰশ্ন আহে LPৰ কাৰণে আমি প্ৰথমতে চাই লওঁ প্ৰথম আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয়টো হৈছে চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি CDP বুলি যাক আমি শ্বৰ্টকৈ কওঁ এই CDPৰ পৰা আপোনাৰ কিমান প্ৰশ্ন আহিব CDPৰ পৰা প্ৰশ্ন আহে 30 নম্বৰৰ নেক্সট আপোনাৰ আহিব লেংগুৱেজ পেপাৰ থাকিব দুখন লেংগুৱেজ 1 আৰু লেংগুৱেজ 2 সাধাৰণতে আমি অসমীয়া মানুহখিনিয়ে প্ৰিফাৰ কৰোঁ যে লেংগুৱেজ 1ত আমি অসমীয়া লৈ ল'ম আৰু লেংগুৱেজ 2ত আমি ইংৰাজী লৈ ল'ম ঠিক আছে
এই ল্যাঙ্গুৱেজ 1 আৰু ল্যাঙ্গুৱেজ 2 দুইটাৰ পৰা কিমান কিমান নম্বৰৰ প্ৰশ্ন আহিব 30 নম্বৰৰ প্ৰশ্ন আহিব ফোর্থ এলপিৰ কাৰণে আমি চাই আছো ফোর্থ এলপিৰ কাৰণে ম্যাথছৰ পৰা আহিব কিমান নম্বৰ 30 মাৰ্কছৰ প্ৰশ্ন আহিব আৰু ফিফথ ইভিএছ পৰিৱেশ অধ্যয়ন যি ইভিএছ এনভাইৰনমেন্টাল ষ্টাডিজ ইয়াৰ পৰা আপোনাৰ 30 নম্বৰৰ প্ৰশ্ন আহিব তো মুঠ যদি আপুনি চাব যায় কিমান আহি গল 150 মাৰ্কছৰ প্যাটাৰ্ন কোৱেশ্চন থাকিব ঠিক আছে 30 এনেকৈ থাকিব বুজি পালো অসমীয়াত প্ৰশ্ন আহে নেকি প্ৰশ্ন অসমীয়াত নাহে প্ৰশ্ন ইংৰাজীত আহে কেৱল মাত্ৰ এই অসমীয়া পাৰ্টটোত ইয়াৰে আপুনি প্ৰশ্ন অসমীয়াত পাই যাব বাকিখিনি ইংৰাজী আৰু হিন্দীত আপোনালোকে প্ৰস্তুতি চলাব লাগিব ইংৰাজীত চলাব পাৰে অসমীয়াত কিন্তু প্ৰশ্ন নাহে নেক্সট আপাৰ প্ৰাইমাৰীৰ কাৰণে আমি চাই লওঁ আপাৰ প্ৰাইমাৰীত কি হয় যে CDP চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সেকশনটো লোৱাৰ প্ৰাইমাৰীত যেনেকৈ আছিল 30 নম্বৰ ইয়াতেও 30 নম্বৰ সেম সিলেবাস এটা প্ৰস্তুতিতে দুইটা কাম চলে ঠিক তেনেকৈ ল্যাঙ্গুৱেজ 1 ল্যাঙ্গুৱেজ 2 এইটো একেই থাকে 30 মাৰ্কস ঠিক আছে সেম এলপিত যি ধৰণৰ থাকে ইউপিটো একেই ধৰণৰ থাকে 4 নম্বৰটো চেঞ্জ হৈ যায় ইউপিত 4 নম্বৰটো কি হৈ যায় যদি আপুনি আৰ্টছৰ হয় আৰ্টছৰ হলে আপুনি সোশ্যাল ষ্টাডিজ বা সমাজ বিজ্ঞান সমাজ অধ্যয়ন যি কয় পঢ়িব লাগিব আৰু যদি আপুনি সায়েন্সৰ হয় তেতিয়া হলে সায়েন্স প্লাস ম্যাথছ পঢ়িব লাগিব ঠিক আছে এই বস্তুটোত অকল চেঞ্জ আহি যায় যে সোশ্যাল কিমান আহিব 60 মাৰ্ক আৰু সায়েন্স প্লাস ম্যাথছ মিলি ফেলে কিমান আহিব 60 মাৰ্ক এই দুইটাই দিব নালাগে যিকোনো এটা আৰ্টছৰ সকলে সোশ্যাল দিব সায়েন্স সকলে সায়েন্স প্লাস ম্যাথছ দিব বুজি পালো আমি লগতে যেটো পেডাগজি এই 60 মাৰ্কটো আকৌ ভাগ হৈ যায় এই 60 মাৰ্কৰ 40 মাৰ্ক থাকে কন্টেন্টৰ পৰা এনসিআরটি বেস কোৱেশ্চন আহিব আৰু 20 নম্বৰ থাকে পেডাগজি কেনেকৈ পঢ়াব সোশ্যাল ইয়াতেও ঠিক তেনেকৈ 40 মাৰ্ক সায়েন্স প্লাস ম্যাথছৰ আহিব আৰু 20 মাৰ্ক কি আহিব পেডাগজি আহিব ল্যাঙ্গুৱেজটো যদি আমি চাব যাও 15 মাৰ্ক ল্যাঙ্গুৱেজৰ পৰা আহিব 15 মাৰ্ক পেডাগজি আহিব ইয়াতেও আহিব 15 মাৰ্ক ল্যাঙ্গুৱেজ ইয়াতেও আহিব 15 মাৰ্ক পেডাগজি ঠিক তেনেকৈ ইয়াতেও ভাগ হৈ যাব 15 15 ইয়াতেও ভাগ হৈ যাব 15 15 ইয়াতেও ভাগ হৈ যাব 15 মাৰ্কস ম্যাথছ কৰিব দিব আৰু 15 মাৰ্ক ম্যাথছ আমি কেনেকৈ পঢ়াম সেই বিষয়ে আমাক প্ৰশ্ন কৰিব ইভিএছটো 15 মাৰ্ক কৰিব দিব 15 মাৰ্ক কেনেকৈ পঢ়াম সেই বিষয়ে আমাক প্ৰশ্ন কৰিব বহুখিনি কথা বুজি পালো এতিয়া আমি সিলেবাসখনৰ ফালে চকু ফুৰাও প্যাটাৰ্নটো আমি বুজি পাইছো ঠিক আছে আহক আমি সিলেবাসখন চাওঁ তো এইখন দেখিবলৈ পাইছো আমি এইখন আমাৰ সিটেট 2000 ডিসেম্বৰৰ গোটেইখিনি ডকুমেন্ট লাৰ্নিং কিউবৰ আমাৰ এপ আছে এপত যদি আপুনি ডাউনলোড কৰি লয় ফ্ৰী মেটেৰিয়েল বুলি এটা সেকশন পাব তাতে মই এইখিনি দি থৈছো এয়া দেখিবলৈ পাইছে প্যাটাৰ্নটো যেটো প্যাটাৰ্নৰ কথা আমি পাতিলো হেতু বাকি ল্যাঙ্গুৱেজৰ কথা কলো যে অসমীয়া লব দিছো এনেকৈ ল্যাঙ্গুৱেজত বিভিন্ন অপচন আছে ইয়াৰ পৰা যিকোনো এটা বাছি উলিয়াব লাগে কোনবাই বেঙ্গলী হলে বেঙ্গলী লব সাধাৰণতে আমি অসমীয়া মানুহখিনিয়ে অসমীয়া লৈ লওঁ ল্যাঙ্গুৱেজ 1ত আৰু ল্যাঙ্গুৱেজ 2ত আমি ইংৰাজী লৈ লম ঠিক আছে এইটো হৈ গল আপোনাৰ আপাৰ প্ৰাইমাৰী যি প্যাটাৰ্নৰ কথা কলো সেই আপাৰ প্ৰাইমাৰী প্যাটাৰ্ন বাকি আমি সিলেবাসৰ ফালে আহি যাও মেইন কথা হেতু এয়া দেখিবলৈ পাইছো পেপাৰ 1 মানে লোৱাৰ প্ৰাইমাৰীৰ কাৰণে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি তাৰে দেখিছে সিলেবাস দিয়া আছে ধুনীয়াকৈ কনসেপ্ট অফ ডেভেলপমেন্ট এণ্ড ইটস ৰিলেশনশিপ উইথ লাৰ্নিং প্ৰিন্সিপল অফ ডেভেলপমেন্ট ইনফ্লুয়েন্স অফ হেৰিডিটি এনভাইৰনমেন্ট মই গোটেইখিনি পঢ়ি নিদিও আপোনাক অলপমান জাস্ট দেখুৱাই দিছো পিছৰ ভিডিঅ'ত কেতিয়াবা আমি গোটেই সিলেবাসটোৰ কথা আলোচনা কৰিম জাস্ট মই দেখুৱাই দিছো ম্যাথমেটিক্স বা জিওমেট্ৰি বুলি ম্যাথমেটিক্স কলেও দেখিছে কি কি টপিক আমাক লাগে অকনমান জিওমেট্ৰি লাগে শেপছৰ বিষয়ে অলপ লাগে নাম্বাৰছ এডিশন সাবট্ৰাকশন মাল্টিপ্লিকেশন অলপ বস্তু ঠিক আছে ওয়েট টাইম মানিৰ প্ৰবলেম বিলাকৰ আহে টকাক পইচালৈ কনভাৰ্ট কৰা পইচাক টকালৈ তেনে ধৰণৰ পেডাগজিৰ যি কন্টেন্ট থাকে গোটেই সিলেবাসটো ধুনীয়াকৈ আপোনাক দিয়া আছে ল্যাঙ্গুৱেজৰ সিলেবাস দিয়া আছে দেখিছো আমি এই সিলেবাসটো আপোনালোকে লাৰ্নিং কিউব এপ ডাউনলোড কৰিলে পাই যাব ঠিক তেনেকৈ পেপাৰ 2 আপাৰ প্ৰাইমাৰীৰ কাৰণে আহি গলো ইয়াতেও চাওক সিলেবাস গোটেইখিনি দিয়া আছে জাস্ট জানিবলগীয়া মনত ৰাখিবলৈ কথা এইটো যে চাইল্ড ডেভেলপমেন্ট এণ্ড পেডাগজি সিলেবাসটো লোৱাৰ প্ৰাইমাৰী আৰু আপাৰ প্ৰাইমাৰী দুইটাৰ কাৰণে সেম হয় ঠিক আছে গোটেইখিনি আছে কোনোবা যদি সায়েন্সৰ হয় ম্যাথমেটিক্স আৰু সায়েন্সৰ কি সিলেবাস থাকিব দিয়া আছে সোশ্যাল সায়েন্স হলে সোশ্যাল সায়েন্সৰ সিলেবাস কি থাকিব দিয়া আছে সিলেবাস মতে যদি আপোনালোকে অধ্যয়ন কৰি যায় অতি সহজে এই পৰীক্ষা উত্তীৰ্ণ হ'ব পাৰে ঠিক আছে এতিয়া এই পৰীক্ষা কেনে ধৰণে উত্তীৰ্ণ হ'ব পৰা যায় আমি অলপমান সেই বিষয়ে কথা পাতি লওঁ সো এই পৰীক্ষা উত্তীৰ্ণ কেনেকৈ হ'ব লাগে প্ৰথম কথা বা কিদৰে আপুনি আগবাঢ়িব এই পৰীক্ষাত হয়নে প্ৰথম কথা আপুনি কি কৰি ল'ব সিলেবাসটো ডাউনলোড কৰি প্ৰিন্ট কৰি লওক নিজৰ সন্মুখত সিলেবাসটো ৰাখক তাৰ পিছত কি কৰিব আপুনি
টপিক ৱাইজ আগবাঢ়ক সিলেবাসটো যেন ধৰণে থাকিব এটা টপিক আজি মই প্ৰথম সিলেবাসৰ প্ৰথম টপিকটো পঢ়িলো কালি সেকেন্ড টপিকটো পঢ়িলো পৰহি থাৰ্ড টপিকটো পঢ়িলো এনে ধৰণে টপিক ৱাইজ আগবাঢ়িব টপিক ৱাইজ আগবাঢ়োতে বিভিন্ন ইউটিউব চেনেল বা কিতাপ ঠিক আছে ইউপিৰ কাৰণে বিশেষকৈ এনচিইআৰটি কিতাপসমূহ খুব ইম্পৰ্টেণ্ট ইউটিউব চেনেল হৈ গ'ল বা যদি কিবা কিতাপ থাকে বুকছ সেইবোৰৰ আপোনালোকে সহায় লৈ ফেলে সিলেবাসৰ প্ৰত্যেকটো টপিক ৱাইজ আগবাঢ়ক থাৰ্ড অকণমান যেতিয়া পঢ়ি উঠিব 50% পঢ়া হৈ যাব আটাইতকৈ ইম্পৰ্টেণ্ট এই কামটো কৰিবলৈ নাপাহৰিব সেয়া হৈছে প্ৰিভিয়াছ ইয়াৰ কুৱেশ্যন পুৰণা প্ৰশ্নৰ কাৰণে কিতাপ উপলব্ধ এমাজন ফ্লিপকাৰ্টত পাই যাব পুৰণা প্ৰশ্নৰ কিতাপ লৈ ল'ব 10 বছৰ মানৰ বা 10খনমান পুৰণা প্ৰশ্ন কৰি উঠিব আৰু অৱশেষত পৰীক্ষাৰ আগে যদি পাৰে দুখনমান বা এখনমান যি হওক মক টেষ্ট দিব মক টেষ্ট মানে কি আমি যেনেকৈ মেট্ৰিক পৰীক্ষা দিয়াৰ আগত টেষ্ট দিওঁ নহয় সেয়া কি মক টেষ্ট সেই তেনেধৰণৰ মক টেষ্ট দিবলৈ চেষ্টা কৰিব যাতে আপোনালোকৰ পৰীক্ষাত টাইমিং মিলাব সুবিধা হয় কাৰণ সময় কিমান দিব সময় দিব 2.5 ঘণ্টা 2.5 ঘণ্টাত যাতে 150 নম্বৰ প্ৰশ্ন পঢ়ি কৰিব পাৰে সেইটো চেষ্টা কৰিব ঠিক আছে বাকি পৰীক্ষা পঢ়ি যোনে দিয়ে তাৰ কাৰণে টান নহয় কাৰণ 150ৰ ভিতৰত আমি কেৱল মাত্ৰ কিমান আনিব লাগে 90 মাৰ্ক আনিব লাগে ঠিক আছে প্ৰস্তুতি চলাই যোনে দিব তেওঁৰ কাৰণে হৈ যাব এতিয়া লাৰ্নিং কিউবৰ লগত যিসকলে পঢ়িব বিচাৰে তেওঁলোকৰ কাৰণে জনাই দিওঁ লাৰ্নিং কিউবত কি ধৰণৰ বেটছৰ সুবিধা আছে লাৰ্নিং কিউবত দুটা বেটছ আছে এটা আমি এইটো আৰম্ভ কৰিছোঁ কিছুদিন আগতে ইয়াত আমি চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি এই পৰ্চনটো কমপ্লিট কভাৰ কৰাই দিম নতুনকৈ আমি আৰম্ভ কৰিছোঁ আপোনালোকৰ বস্তুটো চাই ফেলে বা বিভিন্নজনে বিচাৰিছে তো তেওঁলোকৰ কাৰণে ইন ছাৰ্ভিচ টিচাৰসকলৰ স্পেচিয়েল বেটছ আমি লঞ্চ কৰিছোঁ CTETৰ কাৰণে বাট LP ছেকশ্যনটোৰ কাৰণে ইয়াতে কি হ'ব কমপ্লিট কভাৰ হ'ব 150 নম্বৰৰ কমপ্লিট কভাৰেজ থাকিব ঠিক আছে চিন্তা কৰিব লগা নাই এইটো বেটছ যদি আপোনালোকে জইন কৰিলে ইন ছাৰ্ভিচ টিচাৰ বিশেষকৈ LP সকলৰ কাৰণে 150 নম্বৰৰ কমপ্লিট কভাৰেজ থাকিব আৰু যোনে ভাবিছে যে মোক 150 নম্বৰৰ কমপ্লিট কভাৰেজ নালাগে মোক অকল CDP চাইল্ড ডেভেলপমেণ্ট এণ্ড পেডাগজি ছেকশ্যনটো পঢ়ি গ'লে হ'ব বাকীখিনি নিজে পঢ়ি ল'ম তেতিয়াহ'লে আপোনালোকে অকল এইটো বেটছ জইন কৰিব পাৰে লাৰ্নিং কিউবৰ এপত বেটছ পাই যাব ঠিক আছে এতিয়া প্ৰাইচৰ বিষয়ে মই কৈ দিওঁ এই যিটো কমপ্লিট 150 নম্বৰ কভাৰ কৰা হ'ব কমপ্লিট 150 নম্বৰ ইয়াৰ সাধাৰণতে প্ৰাইচ হৈছে 4500 ৰুপিজ কিন্তু এতিয়া যদি আপোনালোকে জইন কৰে এতিয়াতো ওলোৱা নাই গতিকে এতিয়া যদি আপোনালোকে জইন কৰে ইমান প্ৰাইচ দিয়াৰ প্ৰয়োজন নাই আপোনালোকে 1995 প্ৰায় 1900-2000 টকা ইমানখিনি 50%তকৈ বেছি ডিছকাউণ্ট হৈ যাব কাৰণ পৰীক্ষা এতিয়া ওলোৱা নাই ওলোৱাৰ পিছত এই ডিছকাউণ্ট শেষ হৈ যাব অফাৰ প্ৰাইচ হয় খুব কম সময়ৰ কাৰণে এই অফাৰ প্ৰাইচটো থাকিব ঠিক আছে কেইজনমান ষ্টুডেণ্ট জইন হোৱাৰ পিছত অফাৰ প্ৰাইচটো কিন্তু আঁতৰি যাব কেইজনমান ষ্টুডেণ্ট মানে আপোনালোককে কৈছোঁ ষ্টুডেণ্ট টিচাৰ জইন হোৱাৰ পিছত যেতিয়া ধুনীয়াকৈ ফ্ল' এটাত আৰম্ভ হৈ যাব বেটছসমূহ অফাৰ প্ৰাইচ আঁতৰি যাব ঠিক তেনেকৈ এইটো বেটছৰ কাৰণে একচুৱেল প্ৰাইচটো ইয়াৰ 1199 1200 টকা কিন্তু বৰ্তমান অফাৰ প্ৰাইচত 600ত পাই যাব আপোনালোকে 599ত পাই যাব ঠিক আছে বাট যিহেতু এইটো অফাৰ প্ৰাইচ বহুত লিমিটেড সময়ৰ কাৰণে থাকিব কেইদিনমান পিছতে বা 2-4 দিন পিছতে এই অফাৰ প্ৰাইচটো নোহোৱা হৈ যাব একচুৱেল প্ৰাইচটোহে এডমিশ্যন হ'ব ঠিক আছে চ' আপোনালোকে ল'ব পাৰে এডমিশ্যন মইতো ছাজেষ্ট কৰোঁ যদি আপুনি ইন ছাৰ্ভিচ টিচাৰ এইটো লৈ লওক সম্পূৰ্ণ ইয়াত 150 নম্বৰ বিশেষকৈ LPৰ কাৰণে ঠিক আছে এইটো LPৰ কাৰণেহে LPৰ সম্পূৰ্ণ 150 নম্বৰৰ চিন্তা কৰিব লগা নাই 150 নম্বৰৰ ভিতৰত আপুনি ধুনীয়াকৈ টেট পাছ কৰি যাব টেনশ্যন ল'ব লগা নাই হোৱাটছএপ কৰিব কিবা অসুবিধা থাকিলে এনেই ফোন নকৰিব বহুতে জাষ্ট এড্ৰেছটো সুধিবলৈ ফোন কৰে পৰীক্ষা দিছে নেকি এনেকুৱা ধৰণৰ এনেই ফোন নকৰিব কিবা অতি দৰকাৰী হ'লে যে কোৰ্চটো ল'ব বিচাৰিছে কিন্তু পাৰা নাই কেনেকৈ ল'ব তেতিয়াহে আপোনালোকে ফোন কৰিব পাৰে আদাৰৱাইজ এড্ৰেছ সুধি বা কিবা সুধি তেনেধৰণে ফোন নকৰিব তাতকৈ হোৱাটছএপ কৰিব কিবা যদি সৰু ডাউট থাকিলে হোৱাটছএপ কৰিব আমাৰ পুৰণা যেতিয়া বেটছসমূহ আগৰ বেটছসমূহ আছিল 2021ৰ বেটছ বা 22ৰ বেটছ 22ৰ CTETৰ বেটছ সেই সময়ত যিসকল ষ্টুডেণ্ট বুলিয়ে কৈছোঁ ষ্টুডেণ্ট টিচাৰ যিসকল আছিল তেওঁলোকে টেট পৰীক্ষা পাছ কৰিছে ইয়াত তেওঁলোকে ৰিভিউসমূহ দিছে চাওক আপোনালোকে কিমান ৰিভিউ আছে এখন শ্লাইড এইখন আন এখন শ্লাইড আৰু এখন মই ৰিভিউ দেখাইছোঁ তেওঁলোকে দেখিছে এইবিলাক আপোনালোকে ভিডিঅ' পজ কৰি পঢ়িব পাৰে এইবিলাক দেখিছে ভিডিঅ' পজ কৰি পঢ়িব পাৰে কোনো তেওঁলোকে পাছ কৰাৰ দিনা কিমান হেপী আছিল এইসমূহ আমাক দিছে ঠিক আছে বাকী বেলেগ একো নাই কোৰ্চ আপোনালোকে জইন কৰিব পাৰে চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব কোৰ্চ জইন কৰক নকৰক ইয়াত CTET ৰিলেটেড টেট ৰিলেটেড ভিডিঅ' কনষ্টেণ্টলি পাই থাকিব আপোনালোকে থেংক ইউ ছ' মাছ